আজিহে আহি গ'লো আমি মেলা চাবলৈ। লখিমপুৰত যিহেতু আজি অলপ দিনৰ পৰা মেলা চলি আছে, তাকে ভাবিলোঁ আমিও চাই আহোঁগৈ। পিছে আজি মানুহৰ ভিৰটোহে খুব বেছি। ছামাৰ ভেকেশ্যন চলি আছে যে মানুহবোৰ আহিছে আৰু চব। আৰু আহি পায়ে দেখিলেই নহয় আমাৰ বস্তু চোৱা ষ্টাৰ্ট হৈয়ে গ'ল, মানে ভিতৰত সোমোৱাই নাই, বাহিৰৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ। আৰু এইফালে এয়া দাদাই ভিতৰত সোমাবৰ কাৰণে টিকেট কাটি ল'লে পাৰ পাৰ্চন 10 ৰুপিজকৈ। তাৰপাছতে এয়া ভিতৰত সোমাই আমি আকৌ পাৰ পাৰ্চন 70 ৰুপিজকৈ টিকেট কাটি পূৰা ওপৰত উঠি গ'লোঁ। ওপৰত মানে একেবাৰে চকৰি ওপৰত। মোৰ আকৌ এইবোৰত উঠিবলৈ ভয়ো নালাগে দেই। আপোনালোকৰ ভয় লাগে নালাগে কমেণ্ট কৰি জনাব। আৰু এইফালে এয়া দোকানবোৰ দেখিছেনে, বিভিন্ন ধৰণৰ দোকান আহিছে, কিন্তু দামবোৰহে লগাতকৈ বহুত বেছি। একেবাৰে মানে একো বস্তু কিনিবই নোৱাৰি, বহুত বেছি দাম। এইফালে আমিও কিবা কিবি চালোঁ, কিন্তু বিশেষ একো কিনাহে নহ'ল। আৰু এইটো দেখিছেনে কি আজব বস্তু, এপিচ চকলেট মুখত দিলে একেবাৰে ধোঁৱা ওলাই আহে। একদম টেষ্টলেছ আৰু ৱেষ্ট অফ মানি। আমি এনেই জাষ্ট ট্ৰাই কৰিহে চালোঁ। তাৰপাছতে আহি গ'লোঁ এইটোত উঠিবলৈ। এইটোৰ নাম বোলে আকৌ তৰা তৰা। বাকী আজিলৈ ইমানেই আছিলে, বাই।